জনাইছে মুহূৰ্তত বিগ ব্ৰেকিং নিউজ চাপৰ LBI ভাতৰ সন্মুখত ভয়ংকৰ আক্ৰমণ দুৰ্বৃত্তই গুলী চালনা ভুক্তভোগী 4 বছৰীয়া শিশুসহ আয়ুবালী উল্লেখ্য যে ভুক্তভোগী আয়ুবালী আত্মীয়ৰ ঘৰৰ পৰা ইটা ভাতাত উভতি আহোঁতে ৰাস্তাত আক্ৰমণৰ বলি হয় পিতা পুত্ৰ আৰু ভুক্তভোগীৰ অভিযোগ নিৰ্দেশত মইনাল হক শহীদুল জয়নাল আৰু নৌসাদ আলীয়ে আক্ৰমণ কৰে সিয়ৰ বাখৰ কৰাত ৰাইজৰ উপস্থিতিত ঘটনাস্থলীৰ পৰা কথমৈ প্ৰাণ ৰক্ষা পৰে ভুক্তভোগীৰ খবৰ পাই চাপৰ আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত আৰু ঘটনা সংঘটিত 12 ঘণ্টা সময় উকলি গৈছে আৰু যদিও মইনাল হক শহীদুল আৰু জয়নাল লগতে নৌসাদক আটক কৰিবলৈ সক্ষম হোৱা নাই চাপৰ আৰক্ষী ন্যায়াৰক্ষীৰ তৎপৰতাত সংঘটিত হৈ আছে এনে জঘন্য ঘটনা এতিয়া এই খবৰ চাই বিভাগীয় কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব উল্লেখনীয় বিষয় হরদমের বাসিন্দা হয় মোর পিতার নাম আব্দুল বারেক কি হয়েছে আজি মই বাঙালডোবাত মোৰ নানাৰ ঘৰত গৈছিলো নজৰুল হক মই তাৰ পৰা আহি আছো মানে ভাড়াত মই ড্ৰাইভাৰী কৰো গাড়ী চলাও তাৰ পৰা মানে এই বাগানৰ পৰা এটা স্কুটি লাল বাইক আৰু এই স্কুটি লাল আৰু বাইক এটা আছিল পুৰা মানে মোৰ ল'ৰা এটা আছিল সৰু মোৰ পাছফালে আছিল মই জানা মতে নহ'লে মোক পাছৰ পৰা গুলিয়াই হত্যা কৰি দিল হয় মোৰ ল'ৰাজন নাথাকিল হয় মই ল'ৰাৰ কাৰণে মই আজি বাচি গেলো আৰু সেইটো এই কামবিলাক হ'ল মনেৰেৰ মানে নিৰ্দেশত সেইবিলাক কাম হৈ আছে মইনাল হক আৰু শহীদুল ইসলাম মই শহীদুলক একদম স্পষ্ট ভালভাৱে চিনা পাইছো মইনালকো ভালভাৱে চিনা পাইছো আৰু আগত যে বাইক এটা আছিল মানে সিহঁতে মানুহগিলা মোক একদম LBI ভাটা পাম আগতে আহি স্কুটিটো আহি কেনে মোক ডাইৰেক্ট পিস্তল ধৰাৰ লগে লগে মই গাড়ীটো পেলাই দি থৈ মই জংঘলত দি একদম লাফ মাৰি ভাগি গ'লো মই হাত এইগিলা কাটি গেছে একদম এইফালে ঠেং ঠুং কাটি গেছে মোৰ বাচ্চা মই বেলেগৰ ঘৰত যাই মই কৈছো বচাও বুলি সিহঁতে ওলাই আহিল তাৰ পাছত আৰু মোৰ ল'ৰাটো এতিয়া বহুত টাইম কান্দি আছিল কান্দি থকাৰ পাছত মোৰ ল'ৰাটো দৌৰি এই মোৰ ল'ৰাটো যাই কিনে মই ভাড়াৰ পৰা মানুহ মোৰ তিৰিক মাতি লৈ আহি তেতিয়া আৰু মানুহ চানুহ আহি গেল পুলিচ আছিল তাৰ পাছত মই থানাত ফোন কৰিলো থানাৰ পৰা পুলিচ আহিল এতিয়া আজি 31/10/2024 মই মোৰ নানাৰ ঘৰত গৈছো বাঙালডোবাত মই LBI ভাটাত ড্ৰাইভাৰী গাড়ী চলাই খাওঁ তেতিয়া মই নানাৰ ঘৰৰ পৰা আহাতে মইনাল আৰু শহীদুল আৰু এটা বাইক আছিল মইনাল আৰু শহীদুল স্কুটিত আছিল মোক একদম ডাইৰেক্টলি আহি ইয়াতে LBI ভাটা পাম কৰি ইয়াতে আহি মোক পিস্তল ধৰাৰ লগে লগে মই মানে জংঘলত মানে কিন্তু সি আণ্ডাৰৱৰ্ল্ডৰ ক্ৰিমিনেল হয় শহীদুল মইনালৰতো কিমানবাৰ গুলি দৰা দিল আৰু কি মানে একো মানে গুৰুত্ব দেওয়া নাই ইমান হাৰাশাস্তি কৰি আছে আমাৰ কোনো গুৰুত্ব দেওয়া নাই আৰু বিষয়ে এইটো কি ৰহস্যজনক ঘটনা চলি আছে সিহঁতৰ কাৰণে মণিৰ শহীদুলে ভাড়া কৰি লোৱা আজি মণিৰৰ ভাটি যা মইনাল হক আৰু দুটা মানুহ আহিছিল দুটা নামতে মইনাল হক হয় অজয় চাহাবক হত্যা কৰিলে হয় এই শহীদুলো আছিল তাৰ লগত হয় শহীদুলো হত্যা কৰিছিল এইতে মানে কিমান ডাকাতি কিমান মানে গাড়ী ডাকাতি সম্পূৰ্ণ নামত মানে জড়িত হৈ আছে কিন্তু পুলিচে সিহঁতক এৰেষ্ট কৰা নাই ফৰেন কেছত আসামি মাৰিছে সিহঁতৰ ইনকামটো আহিছিল কিমান তাৰমানে এৰেষ্ট কৰা নাই নাজানো আৰু কি কিমান পইচা দি থাকে কবই নোৱাৰো থানাত